শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দ, জয় জয়তে আপোনালোক সকলোলৈকে আমাৰ ইউটিউব চেনেলৰ দ্বাৰা ধন্যবাদ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকলৈ এইবাৰ আগবঢ়াব বিচাৰিছোঁ আমাৰ চুটিছবি লাঞ্ছনা। এই লাঞ্ছনাৰ কাহিনী আৰু ইয়াৰ চৰিত্ৰসমূহ সম্পূৰ্ণ কাল্পনিক। এই কাহিনী আৰু এই চৰিত্ৰসমূহৰ দ্বাৰা কাকোৱে আঘাত কৰাৰ প্ৰয়াস কৰা হোৱা নাই। আমাৰ আশা আৰু বিশ্বাস আপোনালোকে বিগত ছবিসমূহৰ দৰে এই লাঞ্ছনাকো আদৰি ল'ব। যদিহে আমাৰ চেনেলটি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, সকলোকে ধন্যবাদ। ৰবা হে, অলপ ঠাণ্ডা হলে দিয়াচোন। লকডাউন কৰোঁতে আজি 2 সপ্তাহেই পাৰ হ'ল। গাঁৱৰ সংগঠন কেইটাই দিয়া চাউল, নিমখ, চাবোন কেইটুকাৰ বাহিৰে ঘৰত একোৱেই নাই। বাৰীৰ কচু ঢেকীয়া গোন্ধ পালেই পেট বিষায়। এৰাও ফাগুনি, হাজিৰা ঠিকা কামবোৰ বন্ধ হৈ গ'ল। চৰকাৰে দৈনিক ঘোষণা কৰা আঁচনিসমূহচোন আমাক ঢুকিয়েই নাপায়। কাম বনৰ অবিহনে ঘৰখন যেন কেনেকৈ চলিব বৰ চিন্তা হয় অ' ফাগুনি। কালি মালতীয়ে কৈছিলে ৱাৰ্ড মেম্বাৰে হেনো কাৰ্ড নথকা পৰিয়ালসকলক পইচা দিব। আমিও পাম চাগে। 10 মান বজাত যাবচোন। পইচাকেইটা পালে অন্তত চাউল চাহকণ খাবলৈ বজাৰখনকে হ'ব। এৰাও দোকানৰ পাউডাৰ মিহলি চাউল, নিমখ দিয়া ফিকা চাহকাপ দেখোন পেটলৈ নোযোৱাই হৈছে।
আমাৰ লেখীয়া মানুহবোৰ বেমাৰত মৰাতকৈ খাবলৈ নেপায় মৰিম যেনহে লাগিছে অ' ফাগুনি। দাদা, হয়, তালিকাখন মই প্ৰস্তুত কৰি আনিছোঁ। মই ভাবোঁ আমাৰ গাঁৱৰ পৰা আপত্তি কৰিবলগীয়া একো নাই। এইখন লওক তালিকা। বৰুৱা, হয় দাদা। প্ৰতিটো ৱাৰ্ডৰ তালিকাসমূহ প্ৰস্তুত কৰোঁতে অলপ মন কৰিম। হয় দাদা। চৰকাৰী কিছুমান নীতি নিয়ম আছে, গতিকে যি দলৰে নহওক আটাইতকৈ দৰিদ্ৰ লোকজনহে এই তালিকাত অন্তৰ্ভুক্ত কৰিবা। হয়। নীতি নিয়মৰ কথা মই নাজানো। মোৰ এই 10জন ব্যক্তিক পইচা দিবই লাগিব, কাৰণ নিৰ্বাচনৰ সময়ত ইহঁতি কমখন কৰি থোৱা নাই। বুজিছা ফুকন? দাদা, হয়। এই ৱাৰ্ড মেম্বাৰ তালিকাখন কেঞ্চেল কৰক। মইহে জানো কোনখিনি মানুহে আমাক সহায় কৰিছে। তাই অলপ পঢ়া শুনা থকাৰ বাবে তাইক টিকটটো দি জিকালোঁ, কিন্তু এতিয়া কাম মোৰ মতে হ'ব লাগিব। মই যোনকেইটা নাম চিন দিছোঁ সেইকেইজনৰ নামটো ৰাখিব, বাকীবিলাক কেঞ্চেল কৰিব। শুনক দাদা, আপোনাক জিকাবৰ বাবে মোৰ 10-15 হাজাৰ টকা খৰচ কৰিছোঁ, গতিকে ৰেচন কাৰ্ডত নাম থাকক নাথাকক মই নাজানো, নদাই সদায় আৰু বলোৰামৰ নাম তালিকাত থাকিবই লাগিব। নহ'লে ইহঁতক সন্তুষ্ট কৰিব নোৱাৰিলে মোৰ বাগান পথাৰ এইবিলাক কামত বহুত অসুবিধা হ'ব। চোৱা, তোমালোকে তেনেকৈ ক'লে নহ'ব নহয়। তোমালোকৰ কথা মতে ৰাস্তা ঘাট দিছোঁ, তোমালোকে নিজেই পুখুৰী লৈছা, তোমালোকে কোৱা মতে ঘৰ দিছোঁ। এই কৃষি আঁচনিসমূহৰ ক্ষেত্ৰত কি হৈছে তোমালোকে নিজেই দেখিছা। হেৰা, এইবোৰ পিছত কৰিবা। মোনাটো লৈ আনা। শুনিছোঁ ৱাৰ্ড মেম্বাৰ ঘৰত হেনো বোলে পইচা দি আছে। ঘৰত যি যি বস্তু নাই কেছটা লৈ আহিম। এই কণপাই ব্ৰইলাৰ ফাৰ্মত হেনো বোলে 3-4 কেজি ব্ৰইলাৰ 50 টকাত দি আছে। বহুত দিন খোৱা নাই, তাৰো এটা লৈ আহিম। ৰ'ব, আনিছোগে। গৰু ছাগলীবোৰ অলপ চাবা। হেৰি, বগা চাদৰখন নাপাহৰিব। হ'ব হ'ব, লৈ আহিম লৈ আহিম। যি য'ত আছে চব লৈ আহিম, চব লৈ আহিম। দক্ষিণ বচা গাঁও, শ্ৰী বলোৰাম কেওট, পিতা গজেন কেওট। আছো বাইদেউ। বৰ্তমান আমাৰ এইকেইজনৰে নাম আহিছিল প্ৰথম লিষ্টত।
কিয় বা নাপালো তই হ'বলা পালি বলো মই হ'বলা নেপালে হ'ব নিৰ্বাচনত কম তাহাঁতৰ কাৰণে কষ্ট কৰিলো এই আঘোণ পুহমহীয়া বৰ ঠাণ্ডা মদৰ গিলান হাতত লৈ এই গাঁৱৰ মানুহখিনি কোনে ভোট মদ খুৱাই কোনে ভোট দিয়াইছিলে আৰু এতিয়া মোক নিদিলে হ'ব ৰাম 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 বলো পিছে নালিয়া তই এবাৰ দুখ কৰিবলগীয়া একো নাই পিছৰবাৰ দিম বুলি কৈছে যেতিয়া তই পাবি পিছে জেতুকী বুঢ়ীহঁতৰ ঘৰলৈ যাওঁ বৈ লাও পানী কলহ এটা আছে খাই থৈ আহোঁগৈ বলো মোৰ আগে পিছে ইমান খোৱা অভ্যাসটো নাই নহয় ঐ পইচা মই দিম একো নহয় দে লকডাউন বুলিহে যোনদিনা লকডাউন খুলিব নহয় ভালকে এসাঁজ খাম তই এতিয়া দুখ নকৰিবি নালিয়া মহাগৰ মই নালিয়া নহয় অকল হাতে নহয় সম্পূৰ্ণ গা ধুই আহিছো কিয় জানে কৰোনা বেমাৰৰ পৰা মুক্তি পাবলৈ কিন্তু আপোনালোকৰ নেতাৰ দৰে আৰু আপোনালোকৰ দালালৰ পৰা মুক্তি পাবলৈ আমি কি কৰিব লাগিব মহোদয় আমাৰ উপায় ক'ত উপায় আমি দিয়া কৰ কাটলে দেশৰ অৰ্থনীতি আমি দিয়া টকাৰে চৰকাৰে নতুন নতুন আঁচনি বনাই আমাৰ মাজলৈ এৰি দিছে সেই ধন জনপ্ৰতিনিধি সাংগু পাংগুৱে কুৰ্ক কাঢ়ে লগতে চৰকাৰী বিষয়াই সহায় কৰিছে সি লাগিলে তলৰে হওক লাগিলে ওপৰৰে হওক নাঙলৰ মুঠি ধৰিব নজনা শল মাৰি বিয়া মাৰি নাকি জৰি গল জৰি চিনি নোপোৱা ধনী দুলালৰ একাউণ্টত কৃষকৰ ধন চাৰা গোৱাৰ মাল চিনি নোপোৱা নেতাৰ পিতেকৰ একাউণ্টত জব কাৰ্ডৰ ধন নেতা মন্ত্ৰীৰ পিছে পিছে ঘূৰি ফুৰা সেই ভেনা মাখিবোৰৰ নামত ফিচাৰী দৰখাস্ত দিও এটা ৰেটি এটা ঘৰ পাবলৈ মূলকীয়া 7জন দৰিদ্ৰ লোক আজি বঞ্চিত আৰু কথাটো মন দিব মহোদয় নিৰ্বাচনৰ আগত আপুনি যেনেকৈ হাত জোৰ কৰি চোতালে চোতালে ভোট ভিক্ষা কৰিছে তেনেকৈ আজি মই হাত জোৰ কৰি আপোনাক ন্যায় ভিক্ষা মাগিছো নহলে ৰাম বুলি ভাবি থকা এই দালাল কেইটা ৰাপৰ হ'বলৈ বেছি পৰ নালাগিব মহোদয় বেছি পৰ নালাগিব মই কোৱা ডাঙৰ কথা নহয় মহোদয় মোতকৈ দৰিদ্ৰ লোক বঞ্চিত যায়নে মহোদয় এগালোকৰ অন্তৰত কিমান আঘাত পাইছে এইকেইটা দিনত দিন হাজিৰা কৰিব নোৱাৰি
কত পৰিয়াল অনাহাৰী আছে, কত পৰিয়ালৰ চৌকাত জুই জ্বলা নাই, বিলাই খাবলৈ একদম নহয়। ৰঘুনে নাথাকে, অকলে খাব, ভোকত মৰিব। অনুভৱ কৰক মহোদয়, কাৰ বাবে এই ধন, কাৰ বাবে আঁচনি? যেতিয়া আপোনাৰ এই চকীখন আপোনাৰ হৈ নাথাকিব, যেতিয়া আপুনি ক্ষমতাচ্যুত হ'ব, তেতিয়া আপোনাৰ বিবেকে ভাল বেয়া, উচিত অনুচিত, সহজ পথ, জ্ঞান অজ্ঞানৰ মাজৰ পৰা আকাশত থকা ধ্ৰুৱ তৰাটোৰ উজ্জ্বল সত্যটো আৱিষ্কাৰ হ'ব। তেতিয়া কিন্তু আপোনাৰ ভিতৰত থকা সঁচা মানুহজন অশান্ত হৈ পৰিব মহোদয়। কোনোবা এজনে কৈছিলে অজ্ঞানী হোৱাটো লাজৰ কথা নহয়, শুদ্ধকে নকৰাটোহে লাজৰ কথা। নিজৰ বিবেকৰ দৰে কাম কৰক মহোদয়, নিজৰ বিবেকৰ দৰে কাম কৰক। এই পাগলটোক বাহিৰ কৰি দে। মুছৰি মুছৰি তহঁতৰ এই লেতেৰা হাত দুখনে নুচুবি। অকল চাবোন দি হাত ধুলেই চফা নহয়। তহঁতৰ এই হাত দুখনে কত দৰিদ্ৰ লোকক শোষণ কৰিছ। এই পাগলটো মোৰ চকুৰ আগৰ পৰা বাহিৰ কৰ, বাহিৰ কৰ। সময় দিব, সময় দিব।